মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতি হকে অসমীয়া MALৰ পৰা কবিতা ভাগৰ এটি কবিতা আলোচনা কৰিব ওলাইছো। আজিৰ কবিতাৰ বিষয়বস্তু হল আঘোণৰ কুঁৱলী কেশৱ মহন্ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই অধ্যায়ৰ পৰা মই তোমালোকৰ আগত অতি চমু প্ৰশ্ন অর্থাৎ 1 মূল্যাঙ্কৰ প্ৰশ্ন, চমু প্ৰশ্ন অর্থাৎ 2 মূল্যাঙ্কৰ প্ৰশ্ন, দীঘল প্ৰশ্ন অর্থাৎ 3 বা 6 মূল্যাঙ্কৰ প্ৰশ্ন, ব্যাখ্যা 4 মূল্যাঙ্কৰ প্ৰশ্ন, মূলভাৱ 6 মূল্যাঙ্কৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আশা কৰিম এই ভিডিঅ'ত উল্লেখ কৰা প্ৰশ্ন আৰু উত্তৰসমূহে তোমালোকে নিজৰ বহীত নোট ডাউন কৰি লৈ ঘৰত পঢ়িলে তোমালোকৰ অহা পৰীক্ষাত 100% এইখন কবিতাৰ পৰা কমন পৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ৰ বিষয়বস্তুসমূহ লোৱা হৈছে পাঠভিত্তিক প্ৰশ্নৰ পৰা যোৱা 2012 পৰা 2024 বৰ্ষলৈ অহা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰশ্নৰ সমূহৰ পৰা অসমৰ চুকেকোণে অনুষ্ঠিত হোৱা প্ৰি ফাইনাল বা প্ৰি টেষ্ট বা ইউনিট টেষ্টৰ পৰীক্ষাৰ 70টা প্ৰশ্নৰ পৰা আৰু আদৰ্শ প্ৰশ্ন ভাণ্ডাৰ যিটো কিতাপ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে প্ৰস্তুত কৰিছে তাৰ পৰা। গতিকে বিষয়বস্তুসমূহ খুবেই দৰকাৰী। ভিডিঅ'টি অকণমান দীঘল হ'লেও তোমালোকে চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো আগবঢ়ালোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত অতি চমু প্ৰশ্নৰ উত্তৰ 1 নম্বৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? প্ৰশ্নটি 2017 আৰু 2012 বৰ্ষত আহিছিল। উত্তৰ হ'ব কবি কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। প্ৰশ্ন 2, কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। 2018 বৰ্ষত আহিছিল। উত্তৰ কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম হ'ল মোৰ যে কিমান হেঁপাহ। প্ৰশ্ন 3, পছোৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল 2022, 2020, 2016 আৰু 2013 বৰ্ষত? প্ৰশ্নটি আহিছিল। উত্তৰ হ'ব হেম বৰুৱা। প্ৰশ্ন 4, কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল? উত্তৰ জয়ন্তী আলোচনীত। প্ৰশ্ন 5, আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত উল্লেখ কৰা হেউতি কোন? উত্তৰ আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত উল্লেখ কৰা হেউতি হ'ল কবিৰ প্ৰেমিক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে 5টা পাঠভিত্তিক অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 6, মোক তোল আঘোণ পংক্তিটিৰ অৰ্থ কি? 2024-2023 বৰ্ষত আহিছিল। মোক তোল আঘোণ পংক্তিটিৰ অৰ্থ হ'ল পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে। প্ৰশ্ন 7, ৰ'দ জিকিমিকি কাব্যগ্ৰন্থখনৰ ৰচক কোন? 2019 বৰ্ষত আহিছিল। উত্তৰ শ্ৰী কেশৱ মহন্ত। প্ৰশ্ন 8, কেশৱ মহন্তৰ ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। 2018 বৰ্ষত আহিছিল। উত্তৰ মোৰ যে কিমান হেঁপাহ। প্ৰশ্ন 9, আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? 2014 বৰ্ষত আহিছিল। উত্তৰ আঘোণৰ কুঁৱলীয়ে বাটপথ ভেটিছে। প্ৰশ্ন 10, মোৰ যে কিমান হেঁপাহ কি বিষয়ক গ্ৰন্থ? উত্তৰ মোৰ যে কিমান হেঁপাহ গীতৰ সংকলন। এইখিনি আছিলে পৰীক্ষাত অহা প্ৰশ্ন আৰু তাৰ সমাধান। এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামে এই বছৰ অসমীয়াৰ সম্পূৰ্ণ চেপ্টাৰৰ সমাধান কৰিব আগবাঢ়িছে। তাৰ ফলশ্ৰুতিত ইতিমধ্যে মই তোমালোকৰ গদ্য ভাগৰ
পড়া মোর মাতৃমুখ দর্শন মগনিয়াৰ আনন্দৰাম বৰুৱা হস্তি বিদ্যানৰ চিঠি আৰু ভাৰতীয় আদৰ্শত বৈৰাগ্য এই 6টা চেপ্টাৰ ইতিমধ্যে আলোচনা কৰি আপলোড কৰা হৈছে আৰু পদ্য ভাগৰ পৰা বৰগীত বিশ্ব খনিকৰ মিলন কাঠমিস্ত্ৰীৰ ঘৰ আৰু জনতাৰ আহ্বান ইতিমধ্যে আগবঢ়া হৈছে গ্ৰামাৰৰ 3টা ভিডিঅ অলৰেডি সম্পূৰ্ণৰূপে তোমালোকৰ আগত আলোচনা কৰা হৈছে যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সেই ভিডিঅ'খিনি পোৱা নাই বা চোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ এইখিনি চাই ল'বা এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম প্রশ্ন 11 কেশৱ মহন্তৰ দ্বাৰা ৰচিত প্ৰথম কবিতা পুথিখনৰ নাম কি উত্তৰ আমাৰ পৃথিৱী উৰুলি শব্দৰ অৰ্থ কি উত্তৰ উৰুলি শব্দৰ অৰ্থ হ'ল শুভ কাৰ্য তিৰোতা সকলে কৰা ধ্বনি বিশেষ 13 তেজ হালধীয়া শব্দৰ অৰ্থ কি উত্তৰ তেজ হালধীয়া শব্দৰ অৰ্থ হ'ল পাতল হালধীয়া সেউতি কোন উত্তৰ কবিৰ প্ৰেমিক বা প্ৰেমিকা এতিয়া মই তোমালোকৰ আগত অতিৰিক্ত প্ৰশ্নসমূহ আলোচনা কৰিম আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ কবি কোন উত্তৰ আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ কবি হ'ল কেশৱ মহন্ত এতিয়া 16 নম্বৰ প্ৰশ্ন কেশৱ মহন্ত কোন শ্ৰেণীৰ কবি উত্তৰ কেশৱ মহন্ত প্ৰগতিশীল কবি প্ৰশ্ন 17 কেশৱ মহন্তই কোন চনত জন্মগ্ৰহণ কৰিছিল এটো মডেল কোৱেশ্চনত আছে 1926 চনত 18 নম্বৰ প্ৰশ্ন কেশৱ মহন্তই ৰচনা কৰা এখন শিশু গ্ৰন্থৰ নাম লিখা উত্তৰ মা আমি শদিয়ালৈ যামে 19 কোনখন অসমীয়া আলোচনীৰ যোগেদি অসমীয়া আধুনিক কবিতাৰ বিকাশ সাধন হয় উত্তৰ ৰামধেনু 20 নম্বৰ কেশৱ মহন্তই তেওঁৰ কৰ্মজীৱন কোনখন শিক্ষানুষ্ঠানত আৰম্ভ কৰিছিল এটো মডেল কোৱেশ্চনত আছে উত্তৰ জামুগুৰি হাট হাই স্কুলত সো এইখিনি আছিল অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত চমু প্ৰশ্নৰ উত্তৰ অৰ্থাৎ 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম পোনপ্ৰথমতে মই তোমালোকৰ আগত পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰশ্ন 1 জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হল ক সিহঁতে বাস্তৱ সামাজিক জীৱনৰ সুখ হক হাঁহি কান্দন অৰ্থনৈতিক ভেদভাৱ দুখীয়াসকলৰ করুণাময় জীবন প্রগতিশীল চিন্তাধারা আদিক বিষয়বস্তু হিসাবে লৈ কবিতা রচনা করেছিল খ নম্বৰ কবিতাত কথিত গদ্যময়ী ভাষাৰ ব্যৱহাৰ কৰিছিল সো এইখিনি আছিল 1 নং প্ৰশ্নৰ সমাধান এতিয়া প্ৰশ্ন 2 অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা উত্তৰ অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম হ'ল জয়ন্তী পছোৱা আৰু ৰামধেনু প্ৰশ্ন 3 কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা উত্তৰ কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম হ'ল আমাৰ পৃথিৱী আগন্তুক তোমাৰ তেজ ৰ'দ জিকিমিকি প্ৰশ্ন 4 আঘোণৰ পথাৰত কাম আৰু কাম কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত দিছে 2019 বৰ্ষত প্ৰশ্নটি আহিছিল উত্তৰ আঘোণৰ পথাৰ পকা ধানেৰে ভৰি থাকে সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা ধান চপোৱা আদি নানান কাম কৰিবলগীয়া হয় কবিয়ে আঘোণৰ কুঁৱলী কবিতাটিত আঘোণৰ পথাৰত কাম আৰু কাম কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত দিছে এতিয়া প্ৰশ্ন 5 লৈ আহা উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা ইতিমধ্যে মই উৰুলিৰ অৰ্থ কৈছো আকৌ কৈছো উৰুলি হল শুভ কাৰ্য তিৰোতাসকলে কৰা ধ্বনি বিশেষ আৰু ৰাগী মানে নিচা বা মাদকতা এইখিনি আছিল পাঁচটা পাঠভিত্তিক প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰশ্ন 6 আঘোণৰ কুঁৱলী কবিতাটিত বৌ দেওক উদ্দেশ্যি কবি কি কথা
হৈছিল 2024 আৰু 2020 বৰ্ষত প্ৰশ্নটি আহিছিল আঘোণৰ কুঁৱলী কবিতাটিত বৌদেওক উদ্দেশ্যি কবিয়ে কৈছিল বৌদেওক আপুনি কৈছিল সেৱতীৰ কথা মোৰ কথা সেৱতীক কৈছিলে জানো। এতিয়া প্ৰশ্ন 7 জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা দুখন অসমীয়া আলোচনীৰ নাম লিখা 2023 বৰ্ষত আহিছিল উত্তৰ পছোৱা আৰু ৰামধেনু। প্ৰশ্ন 8 অৰ্থ লিখা মুখ তোল আঘোণ তেজ হালধীয়া 2022 বৰ্ষত আছিল মুখ তোল আঘোণ পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে তেজ হালধীয়া মানে পাতল হালধীয়া। এতিয়া প্ৰশ্ন 9 লৈ অহা ডাঙৰি আৰু তৰাজৰি শব্দৰ দুটা অৰ্থ কি 2018 ডাঙৰি ধানৰ সৰু সৰু মুঠি একলগ কৰি বন্ধা ডাঙৰ মুঠি তৰাজৰি মানে তৰা গছৰ জৰি। এতিয়া প্ৰশ্ন 10 লৈ অহা 10 নং প্ৰশ্নত কোৱা হৈছে আঘোণৰ পথাৰত কিশোৰ ৰাগী আছে 2017 আৰু 2012 বৰ্ষত আহিছিল উত্তৰ আঘোণমহীয়া পথাৰত কৰ্মব্যস্ততাৰ মাজতো ডেকা গাভৰুৰ মনৰ মাজত চিৰন্তন ৰূপত প্ৰভাৱিত হৈ থকা প্ৰেমৰ ৰাগীৰ কথা কবিয়ে প্ৰকাশ কৰিছে। প্ৰশ্ন 11 যুগ সৃষ্টিকাৰী জয়ন্তী আলোচনী কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল 2016 2015 আৰু 2013 বৰ্ষত প্ৰশ্নটি আছিল উত্তৰ কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য উত্তৰ এইটো হৈ গ'ল। এতিয়া 12 নম্বৰলৈ অহা কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম কি 2014 বৰ্ষত আহিছিল উত্তৰ কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম হ'ল উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই। এতিয়া মই প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 13 পতাসন আৰু কেচ কেচ শব্দ দুটাৰ অৰ্থ লিখা উত্তৰ পতাসন সোণাৰীয়ে পিটি পাতল কৰা খন কেচ কেচ কাচিৰে ধান কাটোতে হোৱা শব্দ। এতিয়া 2014 বৰ্ষৰ প্ৰশ্নলৈ অহা পছোৱা আৰু ৰামধেনু আলোচনীৰ সম্পাদক দুগৰাকীৰ নাম কি উত্তৰ পছোৱা হ'ল হেম বৰুৱা ৰামধেনু হ'ল ডক্টৰ ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সো এইখিনি আছিলে প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্ন। ইতিমধ্যে আগতে আলোচনা কৰা পাঠভিত্তিক আৰু পৰীক্ষাত অহা প্ৰশ্নৰ পৰা প্ৰি ফাইনেল পৰীক্ষাত বহুতো প্ৰশ্ন কমন পৰিছে গতিকে ইয়াতে প্ৰি ফাইনেল প্ৰশ্ন সংখ্যা কমি গৈছে। এতিয়া মই তোমালোকৰ আগত 3 মূলাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 15 আঘোণৰ পথাৰত কুঁৱলী নথকা হ'লে কবিয়ে কি কি দেখা পালেহেঁতেন প্ৰথম দুটা স্তৱকৰ আলমত লিখা 2019 বৰ্ষত প্ৰশ্নটি আছিল উত্তৰ আঘোণৰ পথাৰত কুঁৱলী নথকা হ'লে কবিয়ে সোণবৰণীয়া ধাননি পথাৰ দেখা পালেহেঁতেন লিহিৰি আঙুলিৰে মুঠি মাৰি ধৰি কেচ কেচ শব্দৰে ধান কাটি থকা খুব বন্ধা ধাৱনীবোৰক সেইজাক ধাৱনীৰ মাজত লুকাই থকা কবিৰ প্ৰেয়সী সেউতীক দেখিবলৈ পালেহেঁতেন। প্ৰি ফাইনেলত অহা প্ৰশ্ন 16 ডাঙৰি বান্ধিম বুলি তৰাজৰি তলতে থাকিল তাৎপৰ্য বিশ্লেষণ কৰা কবিয়ে আঘোণৰ পথাৰত কাচিৰে ধান কাটি থকা গাভৰু ছোৱালীসকলৰ মাজত নিজৰ প্ৰেয়সী সেউতীক বিচাৰিছে কিন্তু পথাৰখন কুঁৱলী ঢাকি ৰখা বাবে কবি নিজৰ প্ৰেয়সী তাত আছে নে নাই চাব পৰা নাই। গাভৰুসকলে ধান মুঠি মুঠিকৈ কাটি ডাঙৰি বান্ধি আছে কিন্তু কবিয়ে কল্পনাত নিজৰ মন প্ৰেয়সী সেউতীৰ মনৰ লগত ডাঙৰি বন্ধা দি বান্ধি আছে। এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 17 আঘোণৰ পথাৰত দাৱনীৰ কেনে ধৰণৰ কাম আছে বুলি প্ৰকাশ কৰিছে উত্তৰ আঘোণৰ পথাৰৰ কৰ্মব্যস্ততাৰে ছবি এখন কবিয়ে প্ৰকাশ কৰিছে। আঘোণ মানেই ধান পকাৰ সময় শ্ৰমজীৱী কৃষকে পৰিশ্ৰমৰ ফল পকা ধানবোৰ চপাই বছৰটোৰ বাবে খোৱা মুঠি গোটাবলৈ আঘোণ মাহত ব্যস্ত হৈ পৰে। জীয়ৰী বোৱাৰী কাৰো যেন ৰৈ থাকিবলৈ সময় নাই। কোনোৱে কাচি চলাইছে কোনে ডাঙৰি বান্ধিছে আৰু কোনে কঢ়িয়াইছে সেয়ে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ কাম আছে বুলি কৈছে।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ আগত দীঘল প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম আৰু এই দীঘল প্ৰশ্নৰ উত্তৰসমূহৰ পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আলোচনা কৰিম। ক নম্বৰ, আঘোণৰ পথাৰৰ দাৱনিৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম। 2023, 2016, 2013 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, পোনপ্ৰথমতে তোমালোকে আগৰ ভিডিঅ'বিলাকত কোৱাৰ দৰেই প্ৰথমতে প্ৰসংগ লিখিব লাগিব। প্ৰসংগ, উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কেশৱ মন্ত ডাঙৰীয়ে ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এতিয়া সংগতিটো আলোচনা কৰিম। আঘোণৰ পকা ধাননি পথাৰত অসমীয়া তিৰোতাসকলে ধান চপোৱাৰ বাবে কেনেদৰে ব্যস্ত হয় তাৰ চিত্ৰ উদ্ধৃত কবিতা ভাষীৰ দ্বাৰা ফুটাই তোলা হৈছে। এতিয়া ব্যাখ্যা, আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপ বান্ধি পথাৰত নামি সিহঁতে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধে। সেই সময়ত সিহঁত ইমানেই ব্যস্ত হৈ পৰে যে ওপৰলৈ মূৰ তুলি চাবলৈও সময় নাপায়। আঘোণৰ পথাৰত ধাৱনীসকলৰ কাম বহুত। সিহঁতে এই কাম সূৰ্যোদয়ৰ পৰা সূৰ্য অস্তালৈ আনন্দৰ সৈতে কৰি থাকে। এতিয়া মন্তব্য, কবিতা ভাষীৰ মাজেৰে অসমীয়া তিৰোতাসকলৰ কৰ্তব্যবোধ আৰু ব্যস্ততাপূৰ্ণ জীৱনৰ চিত্ৰ ফুটি উঠিছে। খ নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 2018 আৰু 2014 বৰ্ষত প্ৰশ্নটি আহিছিল। খ, আঘোণৰ আকাশে উৰুলিৰ ৰাগি আছে, ৰাগি আছে আঘোণৰ পথাৰত ৰাগি আৰু ৰাগি। প্ৰসংগ, উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী কেশৱ মহন্তই ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, আঘোণ মাহৰ পকা ধাননি পথাৰত ব্যস্ত থকা সময়তো যে ডেকা ডেকেৰীৰ মনত প্ৰেমৰ উদয় হ'ব পাৰে, সেই প্ৰসংগত কবিয়ে উক্ত কবিতা ভাষীৰ অৱতাৰণা কৰিছে। ব্যাখ্যা, প্ৰেম এক সহজাত অনুভূতি, যিকোনো মুহূৰ্তত আৰু যিকোনো পৰিৱেশত ডেকা ডেকেৰীৰ মনত প্ৰেমানুভূতিৰ উদয় হ'ব পাৰে। আঘোণৰ পথাৰত কৰ্মব্যস্ত গাভৰুহঁতক চাই কবিৰ মনতো প্ৰেমৰ অনুৰণন জাগি উঠিছে। আঘোণমহীয়া পথাৰৰ ওপৰেদি বন হাঁহবোৰ উৰি যোৱা দেখিলে ডেকা গাভৰুৰ মনো এক বিশেষ ৰাগিত উৰা মাৰে। ভাল পোৱা জনৰ কাষ লৈ, অৰ্থাৎ আঘোণৰ পথাৰত কামৰ লগত প্ৰেমানুভূতিৰ আনন্দ আছে। এতিয়া মন্তব্য, আঘোণ মাহৰ পথাৰ দেখি কবিৰ মনত জাগি উঠা প্ৰেমৰ কথা বুজাইছে। গ নম্বৰ, আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে ধাৱনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতি হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজুৰি তলতে থাকিল। উত্তৰ, প্ৰসংগ, উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী কেশৱ মহন্তদেৱে ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, কবিতা ভাষীৰ জৰিয়তে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে ঢাকি ৰখাৰ বাবে নিজৰ প্ৰেয়সীক চাব নোৱাৰি বিষাদত উক্ত কথাষাৰ কৈছে। ব্যাখ্যা, কবিয়ে আঘোণৰ পথাৰত কাঁচিৰে ধান কাটি থকা গাভৰু ছোৱালীসকলৰ মাজত নিজৰ প্ৰেয়সী সেউতীক বিচাৰিছে, কিন্তু পথাৰখন কুঁৱলীয়ে ঢাকি ৰখা বাবে কবিয়ে নিজৰ প্ৰেয়সী তাত আছেনে নাই চাব পৰা নাই। গাভৰুসকলে ধান মুঠি মুঠিকৈ কাটি ডাঙৰি বান্ধি আছে, কিন্তু কবিয়ে কল্পনাত নিজৰ মন প্ৰেয়সী সেউতীৰ মনৰ লগত ডাঙৰি বন্ধা দি বান্ধিছে। এতিয়া মন্তব্য, উক্ত কবিতা ভাষীৰ দ্বাৰা কবিয়ে আঘোণৰ পথাৰত কাম কৰা তেওঁৰ প্ৰেমিকাক বিচাৰিছে। ঘ, আঘোণৰ বাটহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল, আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। 2022 বৰ্ষত প্ৰশ্নটি আছিল। উত্তৰ,
প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী কেশৱ মহন্তদেৱে ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি কবিতাফাঁকিৰ জৰিয়তে আঘোণৰ পথাৰত কবিয়ে ধাৱনীৰ বহুত কাম কৰিবলগীয়া হয় তাৰে আভাস দিবৰ যত্ন কৰা হৈছে। ব্যাখ্যা আঘোণ মাহত পথাৰত খেতিয়কৰ শণ গুটি চপাবৰ সময়। এই সময়ছোৱাত ধাৱনীয়ে তলমূৰ ওপৰ কৰিব নোৱাৰাকৈ কাম কৰিবলগীয়া হয়। এই সময়ত ধাৱনীয়ে হাতৰ লিহিৰি আঙুলিৰে মুঠি মুঠিকৈ ধান কাটিব লাগে। ধাৱনীয়ে কটা মুঠি মুঠি ধান ডাঙৰি বান্ধি ঘৰলৈ আনে পাহুৱান ডেকাই। গতিকে ধাৱনীয়ে কেৱল কামকে কৰিবলগীয়া হয়। আঘোণৰ পথাৰত ধাৱনীয়ে গাত তত হেৰায়। ৰাতিপুৱাৰ পৰা বেলি পৰলৈকে কেৱল কামকে কৰিবলগীয়া হয় বুলি কবিয়ে কবিতাফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। মন্তব্য কবিতাফাঁকিৰ জৰিয়তে কবিয়ে আঘোণৰ কুঁৱলীত ধাৱনীয়ে কৰা পৰিশ্ৰমৰ কথা উল্লেখ কৰিছে। এতিয়া প্ৰি ফাইনেল পৰীক্ষাত অহা বাক্যসমূহ আলোচনা কৰিম। অংগ নম্বৰ আপুনি কৈছিলে সেউতীৰ কথা মোৰ কথা সেউতীক কৈছিলে জানো। প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী কেশৱ মহন্তদেৱে ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। সংগতি উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে তেওঁৰ প্ৰেয়সীৰ কথা তেওঁৰ বৌয়েকক কৈছিল তাকেই বুজাইছে। ব্যাখ্যা আঘোণৰ পথাৰত কবিয়ে নিজৰ প্ৰেয়সীক কুঁৱলীৰ মাজত হেৰুৱাই পেলাইছে। আঘোণৰ পথাৰত ধান কাটি থকা প্ৰেয়সীক বিচাৰি নাপাই তেওঁৰ বৌয়েকক তেওঁৰ প্ৰেমৰ আবেদন কৰিবলৈ কৈছিল। কবিয়ে তেওঁৰ বৌয়েকক আকৌ সুধিছিল যে তাৰ কথা তাই তেওঁৰ প্ৰেয়সীক কৈছিল নে নাই। মন্তব্য উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ কথা তেওঁৰ বৌয়েকক কৈছিল। প্ৰথম আঘোণৰ আকাশেদি কোনোবা বিললে মন কাৰি বনহা জাকি মাৰি গ'ল ৰাগী আছে আঘোণৰ পথাৰত আকাশত ৰাগী আছে ৰাগী আৰু ৰাগী মডেল কুৱেশ্যনত আছে। প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী কেশৱ মহন্তদেৱে ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি কবিতাফাঁকি মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত আকাশৰ পৰিস্ফুট হোৱা এক অন্যতম ৰাগীৰ কথা ব্যক্ত কৰিছে। ব্যাখ্যা আঘোণৰ পথাৰত আকাশৰ পৰা এক উৰুলি ৰাগী বিদ্যমান হয়। কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে ধাৱনী বৰে পথাৰত উৎসাহ উদ্দীপনাৰ সৈতে যি অতুলনীয় কাম কাজ কৰে সেয়া এক ৰাগীৰ সৃষ্টি কৰে। কবিজনাৰ মতে এই ৰাগী সমগ্ৰ আকাশ জুৰি বিয়পি অৰ্থাৎ পৰিস্ফুট হৈ আছে। মন্তব্য উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে গাঁৱলীয়া জীৱনৰ এটি সহজ সৰল চিত্ৰ অংকিত কৰিছে। এইখিনি আছিলে 6টা ব্যাখ্যা আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত পাঠভিত্তিক দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1 আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা। উত্তৰ আঘোণ মাহত অসমীয়া তিৰোতাসকলে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালিয়ে ডেকা কবিক আকৰ্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেয়সীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীৰ পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঠজুৰি চাবলৈ ব্যাকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে।
আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েকো খাটনি ধৰিছে, কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে আঘোণৰ কুঁৱলীয়ে কবিক আমনি কৰিছে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2 আলোচনা কৰিম। আঘোণৰ পথাৰৰ মন পৰখা চিত্ৰ আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। উত্তৰ: আঘোণৰ কুঁৱলী কবি কেশৱ মহন্তৰ এটি অতি উৎকৃষ্ট মানৰ কবিতা। আঘোণৰ পথাৰৰ মন পৰখা এখনি সুন্দৰ চিত্ৰ কবিতাটিত প্ৰকাশ পাইছে। আঘোণ মাহত পথাৰৰ সোণ বৰণীয়া পকা ধানবোৰ জিলিকি থাকে। ৰূপহী দাৱনী গাভৰু জাকে মূৰত ওখকৈ খোপা বান্ধি লিহিৰি লিহিৰি আঙুলিৰে মুঠি মাৰি যেতিয়া কাঁচি চলাই ধান দাই থাকে, সেই দৃশ্য দেখিবলৈ অতি মধুৰ হয়। ধান দাই থকাৰ মাজতে সিহঁতে লঘু পৰিহাসময় কথাৰ পাতনি মেলি খিলখিলে হাঁহে। তামোলৰ পিকৰে ওঠ ৰঙা কৰি ডালি গুটিয়া দাঁত উলিয়াই হহা তাৰ মাজেৰে কোনোবা ধাৱনী গাভৰুক বিচাৰি ডাঙৰি বন্ধাৰ চলেৰে কোনো জন ডেকা তাইৰ কাষ চাপে। লোকক দেখুৱাই ডেকাৰ গাত ঠেলা মাৰি আঁতৰি যোৱা তাইৰ আচৰণে ডেকাৰ মনত হেলদোলনি তোলে। হাঁহি ধেমালি আৰু প্ৰেম প্ৰীতিৰ মাজতো কিন্তু আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ ব্যস্ততাই চলিয়েই থাকে। আকাশেদি উৰি যোৱা কণ হাঁহজাক দেখিলে সিহঁতৰ মনবোৰো উৰা মাৰে প্ৰিয়জনৰ কাষলৈ। কিন্তু দুখৰ কথা, এনে এক মন পৰখা ছবিৰে জিলিকি থকা আঘোণৰ পথাৰখন আঘোণৰ কুঁৱলীয়ে যেতিয়া আৱৰি ধৰে, তাৰ লগতে ঢাক খাই পৰে ৰূপহী ধাৱনী গাভৰু জাকে। এই কথাই প্ৰেমিক কবিৰ মনতো বিষাদ বোধৰ ভাৱ জগাই তোলে। প্ৰশ্ন 3 আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখে। 2017 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ: কবি কেশৱ মহন্তে আঘোণৰ কুঁৱলী কবিতাটিত সহজ সৰল অৰ্থাৎ মন পৰখা গাঁৱলীয়া প্ৰেমৰ চিত্ৰ অংকন কৰিছে। আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালিয়ে ডেকা কবিক আকৰ্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেয়সীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঠজুৰি চাবলৈ ব্যাকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েকো খাটনি ধৰিছে, কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাৰ বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এতিয়া প্ৰশ্ন 4লৈ আহা। আঘোণৰ কুঁৱলীত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ: কবি কেশৱ মহন্তই আঘোণৰ কুঁৱলী শিৰোনামৰ কবিতাটিত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ তলত দিয়া ধৰণে অংকন কৰিছে। আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধান চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালিয়ে ডেকা কবিক আকৰ্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেয়সীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঠজুৰি চাবলৈ ব্যাকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েকো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে
পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে কবিয়ে আঘোণৰ কলি নামৰ কবিতাটোত সহজ সৰল প্ৰেমৰ চিত্ৰ অংকন কৰাৰ লগতে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰাত মনত উদয় হোৱা বিষাদ বোধৰো চিত্ৰ অংকন কৰিছে। প্ৰশ্ন 6 অৰ্থাৎ পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 6 আঘোণৰ কলি কবিতাটিৰ মূল ভাৱ লিখা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 2024 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ মাজেৰে কবি কেশৱ মহন্তদেৱে সোণবৰণীয়া আঘোণৰ এখনি বৰ্ণময় ছবি ফুটাই তুলিছে। আঘোণ মাহ কৃষিজীৱী গাঁৱলীয়া মানুহৰ সপোনৰ মাহ। কম বয়সীয়া গাভৰুহঁতে আঘোণৰ পথাৰত লিহিৰি আঙুলিৰে কাঁচি ধৰি ধান দোৱা কামত মগ্ন হয়। তল মূৰকৈ থকা গাভৰুহঁতৰ খোপাবন্ধা মূৰবোৰ কুঁৱলীৰ আৱৰণে ঢাকি পেলায়। কবিয়ে আশা কৰিছিল সেই দৃশ্য উপভোগ কৰিবলৈ, কিন্তু কুঁৱলীৰ মায়াজালে তাত অন্তৰায়ৰ সৃষ্টি কৰিছে। পাতলীয়া কথাৰে হাঁহি ধেমালি কৰি ধান দাই থকা দাৱনীখিনিৰ মাজতো কবিৰ ভাল লগা ছোৱালীজনী সেউতী আছে নেকি, তাক চাবলৈ কবিৰ অন্তৰত হাবিয়া জাগিছে। কিন্তু কুঁৱলীৰ আচ্ছাদনে সেই দৃশ্য উপভোগ কৰাত বিধি পথালি দিছে। তামোলৰ পিকেৰে ওঠ ৰঙা কৰি খিলখিল হাঁহিৰে পথাৰ মুখৰিত কৰা ডালিম গুটিয়া দাঁতেৰে কিশোৰী গাভৰুসকলক এবাৰ চাবলৈ কবিৰ মনত জাগি উঠা হেঁপাহখিনিত আঘোণৰ কুঁৱলীয়ে আৱল লগাইছে। আঘোণ মানেই যেন বাস্তৱতা আৰু সৌন্দৰ্যৰ এক মধুৰ সমাহাৰ। এফালে ধাৱনীহঁতৰ ধান কটাৰ ব্যস্ততা, আনফালে আকাশেদি জাকি মাৰি উৰি যোৱা বনৰীয়া হাঁহৰ নিৰ্মুখী যাত্ৰাৰ নয়নাভিৰাম দৃশ্য। আঘোণ মাহে যুগ্ম জীৱনৰ পাতনি মেলাৰ এটি ইংগিত বহন কৰিছে। খেতি বাতি সামৰাৰ পিছত উৰুলিৰ জোকাৰেৰে বৈবাহিক সম্পৰ্ক স্থাপনৰ সপোন কবিতাটিৰ মাজত প্ৰতিফলিত হৈছে। ইয়াৰ মাজতে কবিৰ ভাল লগা ছোৱালী হেৰাই যোৱাৰ বেদনা প্ৰতিফলিত হৈছে। সেউতী নামৰ যিজনী ছোৱালী কবিৰ ভাল লাগিছিল, সেই কথা ক'বলৈ কবিৰ বৌয়েকক সুধিছিল, কিন্তু সেই কথা কোৱা নহ'ল। আঘোণৰ ব্যস্ততাই যেন সেই কথা তল পেলালে। আঘোণৰ কুঁৱলী পৰিৱেশৰ মাজত যেন সেউতী বোলা ছোৱালীজনীও হেৰাই গ'ল। কবিৰ সপোনবোৰ যেন সপোন হৈ ৰ'ল। এইখিনি আছিল কবিতাটিৰ মূল ভাৱ। আশা কৰিছোঁ এই মূল ভাৱখিনিয়ে তোমালোকক সহায় কৰিব। প্ৰশ্ন 7 20 শতিকাৰ 40ৰ দশকত বিশেষ ভূমিকা পালন কৰা তিনিখন আলোচনীৰ নাম লিখা। 2022 বৰ্ষত আহিছিল। উত্তৰ ক জয়ন্তী সম্পাদক কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য, পছোৱা সম্পাদক হেম বৰুৱা, গ ৰামধেনু সম্পাদক ডক্টৰ ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 8 পথাৰত সেউতীয়ে কৰা কেনেধৰণৰ কামৰ গম ল'বলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে, চমুকৈ লিখা। উত্তৰ গাঁৱলীয়া কৃষক জীৱনৰ সহজ সৰল চিত্ৰ এখনি আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত অংকিত হৈছে। আঘোণৰ পথাৰৰ সোণোৱালী ধাননিয়ে সৃষ্টি কৰা মনোমোহা পৰিৱেশ কবিৰ প্ৰেমিক মন্ত্ৰীক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। তেওঁ ভাল পোৱা সেউতী নামৰ ছোৱালীজনী সেই পথাৰতে ধান দাই আছে নেকি চাবলৈ কবিৰ মন উদ্গ্ৰীৱ হৈ পৰিছে, কিন্তু কুঁৱলীয়ে বাট পথ ঢাকি ৰখাত একোকে দেখা নাপায়। প্ৰশ্ন 9 দেখিলোহেঁতেন বা
পতাখন পথাৰত লঘু পৰিহাসময় হাঁহিয়ে তেজ হালধীয়া কথাষাৰৰ বুজাই লিখে। উত্তৰ আঘোণৰ কুঁৱলী কবিতাত কবি কেশৱ মহন্তই এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ অতি মনোৰম ৰূপত প্ৰকাশ কৰি তুলিছে। আঘোণ মাহত সোণালী পকা ধানে পথাৰৰ সৌন্দৰ্য দুগুণে বঢ়াই তোলে। তাকে আকৌ হাতত কাঁচি লৈ ৰূপহী গাভৰু জাকে যেতিয়া ধান দাবলৈ পথাৰত সিহঁতৰ উপস্থিতি আৰু লঘু পৰিহাসময় হাঁহি খিলেও কোনান্দালিয়ে পথাৰখন অতিশয় মোহনীয় কৰি তোলে। তেনে পৰিৱেশত প্ৰেমিক কবিয়ে যেন নচোৱাৰ ভাও ধৰিও অলপ দূৰৰ পৰা চাব পাৰিলেহেঁতেন সেই গাভৰু জাকৰ মাজত তেওঁৰ মন খোৱা সেউতীও আছে নেকি। কিন্তু আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰি আমনি কৰা কাৰণে কবিয়ে একোকে দেখা নাই। নেক্সট প্ৰশ্ন 9 আঘোণৰ পথাৰত কি লুকাই থাকিল চমুকৈ বুজাই লিখে। উত্তৰ আঘোণৰ পথাৰৰ এক প্ৰতীকাত্মক স্মৃতি কবি কেশৱ মহন্তই ৰোমন্থন কৰিছে। পূৰ্বৰ দৰে কবিজনাৰ আঘোণৰ পথাৰৰ সৈতে সম্পৰ্ক কমি গৈছে। আগৰ মনোমোহা সেই ধাৱনীবোৰৰ বৰ্তমান লুপ্ত হৈছে। কবিৰ মনৰ সেই সেউতী আজি নাই। এই সুন্দৰ ধাৱনীবোৰ বিশেষকৈ সেউতীৰ সেই ধান কাটি থকা সেই দৃশ্যবোৰ বৰ্তমান লুকাই গ'ল। সকলোবোৰ যেন হেৰাল। কবিৰ মতে আঘোণৰ কুঁৱলীয়ে এই সকলোবোৰ ঢাক খুৱাই পেলাইছে। বিশেষকৈ ধাননি আদি মানুহৰ জীৱনত সকলোবোৰ ম্লান হোৱাৰ দৰে কুঁৱলী জাকে সকলোবোৰ ঢাকি পেলাইছে। প্ৰশ্ন 10 আঘোণৰ কুঁৱলী নথকা হ'লে কবিয়ে পথাৰত কেনেধৰণৰ দৃশ্য দেখিলেহেঁতেন বুজাই লিখা। উত্তৰ আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে। কবিৰ ভাৱ হয় কুঁৱলী নথকা হ'লে তেওঁ সোণবৰণীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধা বন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা ধাৱনীৰ লিহিৰি আঙুলিৰ চিকমিকিয়া কাঁচিৰে কেচ কেচ কৰি মুঠি মুঠি ধান কাটি থকাৰ দৃশ্য তেওঁ দেখিলেহেঁতেন। লগতে লঘু পৰিহাসময় হাঁহিৰে ধাৱনীসকলে ইটোৱে সিটোক জোকোৱা আৰু প্ৰাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পাৰিলেহেঁতেন। 70 বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে যা বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্ৰহী। এতিয়া প্ৰশ্ন 11 শেষ প্ৰশ্নটি লৈ আহিছোঁ। প্ৰশ্ন 11 আঘোণৰ কুঁৱলীত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। ওট কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে। কবিৰ ভাৱ হয় কুঁৱলী নথকা হ'লে তেওঁ সোণবৰণীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধা বন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা ধাৱনীৰ লিহিৰি আঙুলিৰ চিকচিকীয়া কাঁচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্য তেওঁ দেখিলেহেঁতেন। লগতে লঘু পৰিহাসময় হাঁহিৰে ধাৱনীসকলে ইটোৱে সিটোক জোকোৱা আৰু প্ৰাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পাৰিলেহেঁতেন। 70 বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনেৰে যাহ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্ৰহী। এতিয়া আঘোণৰ পথাৰত ধাৱনীসকলৰ লগতে সকলোৱে কামত ব্যস্ত থাকে। আঘোণৰ আকাশেদি উলিকিত হৈ কোনোবা বিললৈ
বনৰে হাজাক জাক পাতিৰ উৰি যায়, আঘোণৰ বাটটো কুঁৱলীৰে ঢকা, মন হাঁ খেদি বন শেষ হ'ল, কবিৰ বৌয়েকে কবিৰ সেউতীৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্ৰশ্ন জাগিছে যে তেওঁৰ কথাই সেউতীক কৈছিল জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনী ঢাকিলে, সেউতীও হেৰাল। কবিয়ে উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আঘোণৰ কুঁৱলী কবিতাটিৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা অতি চমু প্ৰশ্ন, ব্যাখ্যা, মূলভাৱ আৰু দীঘল প্ৰশ্নৰ উত্তৰ। আশা কৰিম এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। ধন্যবাদ।